মোকালমোৱাৰ কচুৱা গাঁৱৰ শ্ৰী শ্ৰী বাৰগোপাল থানত মাঘী পূৰ্ণিমা উদযাপন। অইনবেলিৰ দৰে এইবেলিও নলবাৰী জিলাৰ মোকালমোৱাৰ সমীপৱৰ্তী শতবৰ্ষ গছকি যোৱা কচুৱা গাঁৱৰ শ্ৰী শ্ৰী বাৰগোপাল থানত তৃতীয় বাৰ্ষিক মাঘী পূৰ্ণিমা উদযাপন কৰা হয়। 18 মাঘ অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখ ৰবিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা উদযাপনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সমূহীয়া চাফাই কাম, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ভাগৱত পাঠ, ৰাজহুৱা প্ৰীতিভোজনৰ পাছত আবেলি দুটাকৈ নাগাৰা নাম দলৰ নাগাৰা নাম পৰিৱেশন কৰে। ৰঙিয়াৰ নাগাৰা নামৰ পাঠিকা পল্লৱী কলিতা, সংগীবৃন্দ, দাতা মিণ্টু ৰাজবংশী আৰু নলবাৰীৰ বিকি কলিতাৰ লগতে সংগীবৃন্দৰ দাতা পিংকু ৰয় নাগাৰা নামে অনুষ্ঠানত উপস্থিত দৰ্শকক মোহিত কৰি তোলে। এইবেলি কচুৱাৰ শ্ৰী শ্ৰী বাৰগোপাল থানত সহস্ৰাধিক ভক্তৰ সমাগম হোৱা বুলি জানিব দিয়ে উদযাপন কমিটিয়ে। ভক্তসকলে কচুৱাৰ শ্ৰী শ্ৰী বাৰগোপাল থানত আশীষ ল'লে মনৰ আশা পূৰ্ণ হয় আৰু অপায় অমংগল দূৰ হয় বুলিও লোকবিশ্বাস কৰি আহিছে। সেয়েহে কচুৱা শ্ৰী শ্ৰী বাৰগোপাল থানত উপস্থিত হৈ ভক্তসকলে সমাজৰ মংগল কামনা কৰি আশীষ লোৱা পৰিলক্ষিত হৈছে। উদযাপন কমিটিৰ সভাপতি পবিত্ৰ তালুকদাৰ আৰু সম্পাদক পিংকু ৰয়ে মাঘী পূৰ্ণিমা সফলভাৱে উদযাপনত সহায় সহযোগিতা কৰা সদৌতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ আছাম 24/7। আমি যোৱাবাৰৰ দৰে এইবেলিও কচুৱা শ্ৰী শ্ৰী বাৰগোপাল থানত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘী পূৰ্ণিমাৰ আয়োজন কৰিছোঁ। গতিকে আমাৰ আজি প্ৰথমতে কাৰ্যসূচী আছিলে পতাকা উত্তোলন। তাৰ পাছত আমি আমাৰ আতে শ্ৰদ্ধাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমি ইতিমধ্যে এই দুটা অনুষ্ঠান সুকলমে আমি পাৰ কৰিছোঁ। ইয়াৰ পিছত আমাৰ দুপৰীয়া প্ৰায় 2000 মানুহৰ প্ৰীতিভোজন আছিলে, সেইখিনিও ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। তাৰপিছত আমি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে অসমৰ আগশাৰী নাগা নামৰ দুগৰাকী স্বনামধন্য পাঠিকাক আমি আমন্ত্ৰণ জনাইছিলোঁ। এতিয়া তেখেতসকলেও আমাৰ মাজত নাম পৰিৱেশন কৰি আছে। গতিকে দুগৰাকী হ'ল, এগৰাকী বিকি কলিতা, তেখেত হ'ল নলবাৰী, আৰু আনগৰাকী হ'ল পল্লৱী কলিতা, ৰঙিয়া। আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানখনৰ সুস্থ বঢ়োৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আজি মাঘী পূৰ্ণিমা তৃতীয় বাৰ্ষিক অনুষ্ঠানত আজি আমাৰ অসমৰ আগশাৰী নামদল দুটি আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াতে আমাৰ বিকি কলিতা আৰু পল্লৱী কলিতা, ৰঙিয়া। গতিকে এই অনুষ্ঠানত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰসাদ বিতৰণ ও নাগাৰা নাম পৰিৱেশন আটাইকেইটা অনুষ্ঠান ইতিমধ্যে আমাৰ সফলভাৱে আমাৰ ভোগ আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান সম্পন্ন হৈছে। অনুষ্ঠান চলি আছে। ৰাইজৰ বিপুল সঁহাৰি দেখি আমিতো এই বাৰগোপাল থানত যিবিলাক ভক্তই যেনেধৰণে আশা কৰে প্ৰভু বাৰগোপালে ভক্তপ্ৰাণ ৰাইজৰ সম্পূৰ্ণ মনৰ আশা পূৰণ হয়। আৰু এই বাৰগোপাল গছকি যোৱা আমাৰ জন্ম হোৱা নাই, যিটো সময়ত এই বাৰগোপাল প্ৰতিষ্ঠা হৈছে, গোপালৰ অতি মাহাত্য আছে, য'ত বিভিন্ন ধৰণে ধৰ্মপ্ৰাণ ৰাইজ আহি সহযোগিতা কৰিছে। সঁহাৰি পাইছোঁ আমি নথৈ আনন্দিত। আমি এনেধৰণৰ সহায় সহযোগিতা সম্পূৰ্ণ ৰাইজৰ আমি বিচাৰিছোঁ। আমাৰ কচুৱাবাসী ধৰ্মমান ৰাইজে যি আদৰ সাদৰেৰে এই অনুষ্ঠানটি অংশগ্ৰহণ কৰি আমি অতি মনোযোগেৰে এই অনুষ্ঠানটি আমি পাতিছোঁ। আৰু আছিল 1000 বা 1200 মানুহৰ, এইখিনিও আমাৰ সম্পূৰ্ণভাৱে আমাৰ সম্পূৰ্ণ হৈছে। আৰু এই আমাৰ বাৰগোপালৰ এটাই মহত্ব যে আমি ইয়াৰ যদি গছৰ ঠানি বা ইয়াত কোনোবাই যদি বেয়া মনেৰে আহি সেই গছত কোনোবাই হিংসাত্মকভাৱে দৃষ্টি কৰে, তেখেতৰো নিশ্চয় কিবা এটা বেয়া কামনা হোৱা বুলি আমি শুনিছোঁ। বহুত দিনৰ পৰাই আমি এই কথাটো স্পষ্টভাৱে আমি জানো যে এই থানখনৰ অতি মহত্বপূৰ্ণ এটা ঐতিহ্যপূৰ্ণ কিবা এটা গুণ আছে। ইয়াত যি ভক্তই আহি এই গছডালত কামনাত ভাবে, সেইটো তেওঁৰ মনৰ কামনা পূৰ্ণ হয়।
সেই আমি শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰৰ এই বৃহৎ সভাখন আগলৈ বহুত ডাঙৰ হ'ব বুলি আমি কচুৱাবাসী তথা ধৰ্মপৰায়ণ ৰাইজে আমি সহযোগিতা শ্ৰদ্ধা সহকাৰে কামনা কৰিছোঁ।